নমস্কাৰ ছাত্ৰীসকল মই আজি আকৌ এটা নতুন ভিডিঅ' লৈ আছো আপোনালোকৰ বাবে এটা ইনফৰমেশ্যন দিবলৈ ইয়াত আপোনালোকে দেখি পাই আছে কিছুমান ক্লাষ্টাৰ নাম দিয়া আছে ইউৰাইজ কোড দিয়া আছে আৰু স্কুল নেম দিয়া আছে আৰু যদি আমি আকৌ যদি চাওঁ বিচাৰি পাওঁ এয়া ব্লক নেম দিয়া আছে আৰু ডিস্ট্ৰিক্ট নেম দিয়া আছে তাৰপিছত স্কুলবোৰৰ নাম দিয়া আছে আৰু স্কুল মানে বা বিদ্যালয় কোনটো ক্যাটাগৰীৰ হয় এইবোৰ গোটেই দিয়া আছে ইউৰাইজ কোডো দিয়া আছে আৰু নামবোৰো দিয়া আছে মানে আৰু এই শিক্ষক বা শিক্ষয়িত্ৰীজন ৰেগুলাৰ নে কন্ট্ৰাকচুৱেল সেইবোৰ গোটেই দিয়া আছে লেখা আছে তাৰপিছত এলপি নে ইউপি নে হাই স্কুলৰ মানে এইবোৰ গোটেই দিয়া আছে মানে এতিয়া এইটো আসলতে এইবোৰ কি এতিয়া কথাটো হল যেহেতু আমাৰ attendance এটা শিক্ষা হেতু দিবলগীয়া হয় কিছুমান এনেকুৱা স্কুল আছে যিবোৰ মানে হাইৱেৰ পৰা বহুত দূৰত থাকে মানে ৰুৰাল এৰিয়াত থাকে আৰু যেনেকুৱা য'ত নেকি ইন্টাৰনেট ভালকৈও নাপায় গতিকে সেইবোৰ স্কুলত কিছুমান ছাৰ বাইদেউসকল থাকিব পাৰে গতিকে তেওঁলোকে কিবা এটা কাৰণত মানে বহুত দিন ধৰি হ'ব পাৰে এটেন্ডেন্স দিব পৰা নাই সেই কাৰণে মানে এটা লিষ্ট ওলাইছে ইয়াত মানে শিক্ষা বিভাগৰ পৰা আৰু এডুকেশ্যন ডিপাৰ্টমেন্টৰ পৰা এটা নোটিছ ওলাইছে যে তেওঁলোকে ইমান দিন ধৰি ইমান মাহ ধৰি কিয় মানে এবসেন্ট হৈ আছে বুলি মানে ইয়াত এটা নোটিছ ওলাইছে গতিকে এই ক্ষেত্ৰত আপোনালোকে এতিয়া অতি সোনকালে এটা ৰিপৰ্ট দিব লাগিব আৰু জনাব লাগিব যে আপোনাৰ কাৰণটো কি মানে ইমান দিন ধৰি ইমান মাহ ধৰি আপুনি কিয় এবসেন্ট হৈছে বুলি মানে ইয়াত আপোনালোকে হেৰি কৰিব লাগিব মানে জনাব লাগিব শিক্ষা বিভাগক নহলে ইয়াত মানে নোটিছত দিয়া মতে আপোনালোকৰ দৰমহাটো মানে হল কৰা হ'ব বা স্থগিত ৰখা হ'ব বুলি মানে ইয়াত দিয়া হৈছে গতিকে আপোনালোকে এতিয়া অতি সোনকালে মানে নিজৰ লিষ্টটো চাব লাগিব ৰেডি লিষ্টটো এইটো লিষ্টত মানে কি নাম আছে কাৰ নাম আছে কাৰ নাম নাই চাব লাগিব যদি আসলতে আপোনালোকে যদি দিয়া নাই মানে যদি দিব পৰা নাছিল এটেন্ডেন্সটো তেতিয়াহলে আপোনালোকে গম পাব যে নিজৰ নাম থাকিব বুলি তথাপি আপোনালোকে লিষ্টত যদি পাইছে চাই ল'ব আপোনাৰ নামটো আছে নে নাই যদিহে আছে তেতিয়াহলে আপুনি অতি সোনকালে শিক্ষা বিভাগক জনাব লাগিব মানে হেৰি কাৰণটো আৰু আপোনালোকৰ এবসেন্ট হোৱাৰ কাৰণটো কিয় কাৰণ হৈছে এইটো জনাব লাগিব নহলে আপোনাৰ হেৰিটো চেলাৰিটো মানে স্থগিত কৰা হ'ব বুলি মানে ইয়াত নোটিছত দিয়া হৈছে গতিকে এইবোৰে লিষ্টটো ইয়াত গোটেই দিয়া আছে ইয়াত কামৰূপ মেট্ৰ প্ৰথমত আছে তাৰপাছত তলত আমি বিচাৰি যাওঁ ইয়াত ৰুৰেল আহি গ'ল মানে বাক্সা আহি গ'ল মানে আচলতে ক'বলৈ গ'লে গোটেই ডিষ্ট্ৰিক্ট অল আসামৰ যিমান ডিষ্ট্ৰিক্ট আছে গোটেই ডিষ্ট্ৰিক্টৰ ইয়াত লিষ্ট ওলাইছে আপোনালোকে চালে নিজৰ নামটো মানে বা নিজৰ ডিষ্ট্ৰিক্টৰ নাম বা ক্লাছৰ মানে ডিটেইলছটো গোটেই ইয়াতে পাই যাব এতিয়া নোটিছলৈ যাওঁ নোটিছত আমি যদি যাওঁ ইয়াত আমি দেখিবলৈ পাম অলপমান ৰখি দিব এবসেন্ট টিচাৰ্ছ আহি গ'ল চাওক ইয়াত এইটো নোটিছটো ওলোৱাটো দুদিন হ'ল তথাপিও মই আকৌ আজি আপোনালোকক জনাবলৈ এই ভিডিঅ'টো বনাইছোঁ যাতে আপোনালোকে গম পাই যায় মানে কথাটো কি আছে মেইন বিষয়টো কি ইয়াত সাবজেক্টটো চাওক সাবজেক্টটো চালে আপোনালোকে দেখি পাব ইয়াত লেখা আছে এবসেন্ট টিচাৰ্ছ ইন শিক্ষা সেতু মানে কিছুমান মই অথনি ক'লোৱেই যে শিক্ষক শিক্ষয়িত্ৰীৰ কিছুমান মানে এবসেন্ট হৈ আছে শিক্ষা সেতুত অনলাইন মানে দিবলৈ পৰা নাই চাগে সেইকাৰণে ইয়াত আমি যদি পঢ়ি যাওঁ ইয়াত লেখা আছে উইথ ৰেফাৰেন্স টু দ্য সাবজেক্ট cited above I am directed to inform that the government in the Department of School Education has noticed that 4,907 teachers are found absent in শিক্ষা সেতু since long time মানে বহুদিন ধৰি বহু সময় ধৰি 4,907 জন শিক্ষয়িত্ৰীবোৰে শিক্ষা সেতুত এবসেন্ট হৈছে বুলি কৈছে গতিকে তেওঁলোকে এতিয়া এইটো নামবোৰ চাব এবসেন্ট টিচাৰ মানে কেইজন আছে ইয়াত দিয়া আছে ডিস্ট্ৰিক্ট ওয়াইজ দিয়া আছে বাক্সাৰ চাওক বৰপেটা আছে বিশ্বনাথ আছে বঙাইগাঁও আছে গোটেই দিয়া আছে 162 126 135 গোটেই দিয়া আছে ইয়াতে গোটেই যদি আপোনালোকে যায় চাওক ইয়াতো আছে শিৱসাগৰ শোণিতপুৰ মৰিগাঁও নগাঁও লখিমপুৰ কোকৰাঝাৰ গোটেই দিয়া আছে মানে গতিকে এইবোৰ নিজৰ ডিস্ট্ৰিক্টত মানে নিজস্ব চাব পাৰিব নিজৰ নাম আছে নাই এইবোৰ চাব পাৰিব অথনি আগৰে মই যেটো দেখালো লিষ্ট এইটো লিষ্টত আপোনালোকে চালে দেখি পাব আপোনাৰ নামটো আছে নে নাই আপোনাৰ স্কুলৰ নামটো আছে নে নাই দেখিবলৈ পাব ইয়াতে এইটো আসলটো মেইনটো ইয়াতহে আছে ইয়াত লাষ্টত আমি যদি পঢ়ো ইয়াত আমি গম পাম মানে কি কৰিব লাগিব এতিয়া you are hereby requested to physically verify the existence of all such teachers along with inspector of schools DEO and submit report of absence with reasons by 5th July আজি 6 তাৰিখ হলাই গতিকে দিনটো গল তাৰপাছত without fail the list of teachers is enclosed it is to be mentioned that the salary of these teachers may be kept on hold till the submission of the reports so এই হেৰিটো
যিটো নটিচ আছে এই নটিচটো বিশেষকৈ এডিচিবোৰৰ কাৰণে to ইয়াত দেখা নাই দেখি পাইছে আপোনালোকে যে চাওক to the additional district commissioner এইবোৰৰ কাৰণে দিয়া হৈছে মানে এই এডিসি বোৰে এডিসি যিমান এডিসি আছে ন তেওঁলোকে এতিয়া শিক্ষা মানে মানে স্কুলবোৰক কন্টেক্ট কৰিব লাগিব ডাইৰেক্ট তেওঁলোকে কন্টেক্ট নকৰিব তেওঁলোকে বিওক কন্টেক্ট কৰিব বা ডিওক কন্টেক্ট কৰিব তাৰপাছত অৰ্ডাৰ কিবা এটা দিব আৰু যেনিবা যাতে 5 জুলাইৰ আগতে ৰিপৰ্ট সাবমিট কৰে মানে কাৰণটো কি মানে ৰিজনটো দেখুৱাই সাবমিট কৰিব লাগিব এইটোৱে মানে দিয়া আছে যদি হেতু সাবমিশনটো যদি নহয় যদি নহয় কাৰোবাৰ যদি ফেল হয় তেতিয়াহলে তেওঁলোকৰ দৰমহাটো মানে হল্ড কৰা হ'ব বুলি মানে ইয়াতে দিয়া হৈছে ওদিকে আপোনালোকে গম পালে ইয়াত টোটাল দিয়া আছে 4907 জন মানে শিক্ষক শিক্ষয়িত্ৰীবোৰ 6 এছেটত মানে এবসেন্ট হৈ আছে তেওঁলোকৰ কাৰণ বহুত থাকিব পাৰে মথনি কলোৱে ওদিকে যিকি নহওক আপোনালোকৰ কাৰণটো আপোনালোকে এটা কাৰণ দেখুৱাব লাগিব দেখুৱাই ক'ব লাগিব মানে কিয় ইমান দিন এবসেন্ট হৈছে বুলি এইটোৱে আচল কথাটো গতিকে এই ইনফৰমেশন পাই যদি আপোনালোকৰ যদি হেল্পফুল যেন লাগে ন বা কিবা এটা যদি ভাল লাগে তেতিয়াহলে মই ভাবো আপোনালোকে এটা সাবস্ক্ৰাইব কৰি দিব মোৰ হেৰিটো চেনেলটো লাইক বা শ্বেয়াৰ কৰি দিব সকলোৰে লগত যাতে সকলোৱে গম পায় মোৰ চেনেলৰ বিষয়ে আৰু মোৰ এই ইনফৰমেশন দিয়া ভিডিঅ'বোৰৰ বিষয়ে যাতে সকলোৱে গম পায় থ্যাংক ইউ ধন্যবাদ ইমানকে কৈ মই সামৰিছোঁ